নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এবাৰ প্ৰথমতে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু ৰাজ্যত আজি কিমানজন লোক ইতিমধ্যে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই মাৰাত্মক ভাইৰাছ ভিতৰত ইতিমধ্যে কিমানজন লোকে মৃত্যু খাব দিবলগীয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সকলো তথ্য দাঙি ধৰিছে কিয়নো ৰাজ্যৰ কোভিড পজিটিভ ওপৰত লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যৰ সম্পূৰ্ণ SOP নিৰ্ধাৰণ কৰা হয় আৰু সেইবাবে ইতিমধ্যে ৰাজ্যত কোভিড পজিটিভিটি হাৰ আজি 1% তলত আছে অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা কালিৰ তুলনাত কমিছে মৃত্যুৰ সংখ্যাও কালিৰ তুলনাত আজি কমিছে আৰু বিগত 24 ঘণ্টাত ইতিমধ্যে ৰাজ্যৰ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে ইতিমধ্যে 989 গৰাকী লোক আৰু আজি ৰাজ্যখনত মুঠতে 1,07,285টা কোভিড পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰা হয় আৰু আজিৰ দিনটোত ইতিমধ্যে ৰাজ্যখনৰ কোভিডত 19 গৰাকী লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত ইতিমধ্যে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 160 গৰাকী লোক আৰু আজিৰ দিনটোত কোভিডৰ পজিটিভিটি হাৰ হৈছে 0.92% আৰু এই সমস্যা সুস্থতা হাৰ হৈছে 96.72% আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে সকলো তথ্য জনাইছে তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে লগতে কৈছে যে ৰাজ্যখনৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন SOP ইতিমধ্যে জাৰি কৰা হৈছে আৰু নতুন SOP অনুসৰি গোলাঘাট আৰু লখিমপুৰত 24 ঘণ্টাই বাহাল আছে সম্পূৰ্ণ কাৰফিউ আৰু আনহাতে যোৰহাট আৰু শোণিতপুৰ বিশ্বনাথ শিথিল কৰা হৈছে কাৰফিউ আৰু যোৰহাট শোণিতপুৰ বিশ্বনাথ গোৱালপাৰা আৰু মৰিগাঁও দিনত 2 বজাৰ পৰা বাহাল ৰাখিছে কাৰফিউ কিন্তু তদুপৰি পূৰ্বৰ দৰে বন্ধ আছে বৰ্তমান আন্তঃজিলা যাতায়াত কিন্তু আনহাতে কেন্দ্ৰীয় চৰকাৰে কোভিডৰ জিলাভিত্তিক সংক্ৰমণৰ দিশত এতিয়াও উদ্বেগজনক স্থিতি থকা দেশৰ 10খন ৰাজ্যৰ ভিতৰত অসমকো অন্তৰ্ভুক্ত কৰিছে আৰু কোভিডৰ সংক্ৰমণৰ 10%তকৈ বেছি হোৱা জিলাসমূহত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে আৰু দেশৰ 10খন ৰাজ্যৰ 44খন জিলাত ইতিমধ্যে এতিয়াও কোভিডৰ সংক্ৰমণ উদ্বেগজনক হৈ আজি হোৱাৰ পাছতে এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ খবৰটো মুকলি হৈ আহিছে কিন্তু সমগ্ৰ অসমবাসী নেদেখা দৃশ্য এটা নুশুনা কথা আৰু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ থানাত ওলাই আহিছে অখিল গগৈ তাৰ লগতে কৈছে মিজোৰামক কঠোৰ সকিয়নি অখিল গগৈ আৰু এই লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি ইতিমধ্যে এই হুংকাৰ দিছে অখিল গগৈ ৰাজপথলৈ ওলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে আৰু আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ বুলি এই কথা বৃহৎ মন্তব্য কৰিছে আৰু তাৰ লগতে ইয়াত কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আমি সহ্য কৰা নকৰোঁ আমি মুখ্যমন্ত্ৰীৰ সৈতে আছোঁ আৰু অখিল গগৈ বৃহৎ মন্তব্য আৰু তাৰ লগতে কৈছে অসম বিধানসভাৰ অধ্যক্ষৰ আহ্বানত ইতিমধ্যে আজি সৰ্বদলীয় প্ৰতিনিধিৰ সৈতে উত্তেজনকপূৰ্ণ অসম মিজোৰাম সীমান্ত পৰিদৰ্শনৰ বাবে লাইলাপুৰত উপস্থিত হৈছে শিৱসাগৰ বিধায়ক অখিল গগৈ আৰু লাইলাপুৰৰ সামগ্ৰিক পৰিস্থিতি পৰিদৰ্শন পূৰ্বে সংবাদ মাধ্যমৰ আগত ইতিমধ্যে অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে আছোঁ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ পাছতে এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ খবৰ এটা মুকলি হৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো আজি ইতিমধ্যে 1 আগষ্ট তাৰিখে ৰাজ্যৰ নতুন SOP প্ৰকাশ পাইছে আৰু আজি 1 আগষ্টৰ পৰা ৰাজ্যত নতুন নীতি নিৰ্দেশনা দিয়া হ'ব এই মুহূৰ্তত এটা বৃহৎ খবৰ আহি পৰিছে কিয়নো আজি ইতিমধ্যে প্ৰকাশ পালে নতুন SOP আৰু 5 জিলা বন্ধ ইতিমধ্যে শিথিল কৰাৰ সিদ্ধান্ত আছিল সেই সম্পূৰ্ণভাৱে শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ লগতে ইতিমধ্যে সকলো দোকান পোহাৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাতিলৈকে আৰু এতিয়াৰ পৰা সন্ধিয়া 6 বজা নহয় সন্ধিয়া 7 বজা পাছলৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশনা জাৰি কৰিছে আৰু যি 5খন জিলা ইতিমধ্যে ৰেড জোনৰ অলপ আছিল হ'লেও 3খন জিলা পুনৰ মুকলি কৰি দিছিল কিন্তু এতিয়াৰ পৰা সম্পূৰ্ণ 5খন জিলাই এতিয়াৰ পৰা ৰেড জোনৰ পৰা শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সম্পূৰ্ণ কাৰফিউ শিথিল কৰি দিছে এই 5খন জিলাত আৰু তাৰ লগতে এটা বৃহৎ খবৰ মুকলি হৈছে এটা বহুতে ডাঙৰ খবৰ ভাল খবৰ কিয়নো ইতিমধ্যে গুৱাহাটীৰ লগতে ৰাজ্যৰ 27খনকৈ জিলাত সম্পূৰ্ণভাৱে সন্ধিয়া 6 বজালৈকে এতিয়াৰ পৰা আপুনি ওলাই যাব পাৰিব আৰু সন্ধিয়া 7 বজাৰ পাছৰ পৰাই দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব এটা বহুতে ভাল খবৰ আহি পৰিছে কিয়নো সন্ধিয়া 6 বজালৈকে আপুনি সম্পূৰ্ণভাৱে ওলাই যাব পাৰিব আপুনি ক'ৰবাত কিবা কাম থাকিলে সন্ধিয়া 6 বজালৈকে আপুনি ওলাই যাব পাৰিব আৰু সন্ধিয়া 7 বজাৰ পাছৰ পৰাই দোকান পোহাৰ খোলাৰ এটি দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব আৰু এইখিনিত এটা বহুতে ভাল খবৰ আহি পৰিছে কিয়নো যোৰহাট শোণিতপুৰ বিশ্বনাথ ডিব্ৰুগড় লখিমপুৰ এতিয়া আহিছে সম্পূৰ্ণ শিথিলতা কিয়নো ইয়াৰ আগতে আবেলিলৈকে বন্ধ ৰখাৰ সিদ্ধান্ত ৰাখিছিল খুলি দিয়াৰ সিদ্ধান্ত ৰাখিছিল তাৰপিছত বন্ধ আছিল কিন্তু এতিয়াৰ পৰা সম্পূৰ্ণ শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইকেইখন জিলাত কিয়নো জিলাকেইখনত বিগত ইতিমধ্যে এসপ্তাহ হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ সেইবাবে আজি 1 আগষ্টৰ পৰাই বৃহৎ নিৰ্দেশনা জাৰি কৰি হোৱাৰ পাছতে এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ খবৰ এটা মুকলি আছে এটা ভাল খবৰ এই মুহূৰ্তত কিয়নো ইতিমধ্যে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে আৰু ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে এতিয়া দৰমহা আৰু 8.5% অৰ্থাৎ 8,500 টকাকৈ দৰমহাৰ লগতে বৃহৎ ঘোষণা কৰিছে কিয়নো কৈছে চাকৰিয়ালসকলৰ বাবে এদিনৰ বা দুদিনৰ ভিতৰত আহিব এটা ভাল খবৰ কিয়নো PF একাউণ্টৰ ধাৰকসকলে সপ্তাহত 8.5% সুদ লাভ কৰিব আৰু যদি আপুনি কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ সদস্য
তেন্তে আপুনি লাভান্বিত হ'ব। দৰাচলতে মোদী চৰকাৰে 2020 আৰু 21 বিত্তীয় বৰ্ষৰ বাবে 8.5% সুদ অনুমোদন জনাইছিল আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আৰু জুলাই আৰু শেষত PFৰ ধন স্থানান্তৰ কৰিব পাৰি। অৰ্থাৎ ইতিমধ্যে 31 জুলাইৰ ভিতৰত ইতিমধ্যে PFৰ একাউণ্ট ধাৰকসকলে তেওঁলোকৰ PF একাউণ্টত ধন আহিব বুলি আশা প্ৰকাশ কৰিছিল। কিন্তু আজি 1 জুলাই তাৰিখে এই বৃহৎ ঘোষণা কৰিছে। শ্ৰম মন্ত্ৰালয় আৰু অনুমোদনৰ পিছতে EPFৰ গ্ৰাহকসকলৰ একাউণ্টত 8.5% হাৰত ধন জমা হ'ব। এটা দৰমহা জমা হ'ব আজিৰ পৰা আৰু শেষবাৰৰ বাবে ইতিমধ্যে 2019 আৰু 20 বৰ্ষৰ বিত্তীয় বৰ্ষত ইতিমধ্যে KYC জনিত ভুল বাবে বহুজনতে গ্ৰাহকে দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল। কিন্তু উল্লেখযোগ্য যে PFৰ 2020 আৰু 21 বৰ্ষৰ বাবে সুতৰ হাৰ হৈছে 8.5% আৰু অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ যোৱা ইতিমধ্যে 7 বছৰ সুতৰ হাৰ সৰ্বনিম্ন স্তৰ আৰু ইয়াৰ আগতে 2012 আৰু 13 বৰ্ষত চৰকাৰে 8.5% সুতৰ হাৰত দৰমহা লাভ কৰিবলৈ সক্ষম দিছিল। আজি পোৱাৰ পাছত আন এটা ডাঙৰ খবৰ মুকলি হৈছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। কিন্তু ইতিমধ্যে মিজোৰামক কাৰা উত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ মন্তব্য কৰিছে। ইয়াত কৈছে গোচৰত ৰৈছে যদি তদন্তৰ দাবী দায়িত্ব এনাই দিয়া হ'ব এতিয়া আৰু মই সহযোগিতা কৰিম। তাৰ লগতে অসম মিজোৰাম সীমান্তৰ বিবাদে ক্ৰমাৎ জটিল হৈ পৰিছে। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰা উত্তৰ দিছে মিজোৰাম চৰকাৰ আৰু আৰক্ষীক। মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীক ধৰি 6গৰাকী আৰক্ষী বিষয়া আৰু প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ভাইৰেটিং থানাত আৰু সেই অনুসৰি অসমৰ মুখ্যমন্ত্ৰী বিষয়াসকলক জাৰি কৰিছিল চমন আৰু তাৰ পিছতে আজি মুখ্যমন্ত্ৰীয়ে দিছে সূচিত প্ৰত্যুত্তৰ। কিয়নো কৈছে টুইটাৰত মুখ্যমন্ত্ৰীয়ে কৈছে যিকোনো তদন্ত সহযোগ কৰিবলৈ পালে মই সুখী হ'ম। কিন্তু কিয় এই গোচৰ এটা নিৰপেক্ষ সংস্থাক দিয়া হোৱা নাই যিহেতু ঘটনাটো অসমৰ সাংবিধানিক সীমাৰ ভিতৰত সংঘটিত হৈছে। এই কথা ইতিমধ্যে মিজোৰাম মুখ্যমন্ত্ৰী আৰু জোৰাথুংমাকো জনাইছোঁ। কিন্তু তেওঁ আৰু কয় সংঘৰ্ষটো অসমৰ সীমাৰ ভিতৰত হৈছে, গতিকে এইটো অসমৰ জুৰিডিকশ্যনত পৰে আৰু লগতে তেওঁ কৈছে যদি গোচৰ ৰুজু হৈছে ভাল কথা, এই গোচৰটো এনাই দিব লাগে যাতে তদন্ত ভালদৰে হয়। আৰু উল্লেখযোগ্য যে ইতিমধ্যে 26 জুলাই লাইলাপুৰৰ ঘটনাক লৈ অসম আৰক্ষীৰ মিজোৰাম কোলাশিব আৰু ভেইৰংটে জিলাৰ DCSPৰ বিৰুদ্ধে দিছিল গোচৰ আৰু তেওঁলোকক 2 আগষ্টৰ ভিতৰত লাইলাপুৰ থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল। তাৰ পিছতেই মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। হোৱাৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিন্তু যি সময়ত ইতিমধ্যে বিজেপি চৰকাৰে গো সুৰক্ষা আইন আনিছে, গো হত্যা বন্ধ কৰিছে, কিন্তু সেই সময়তে ইয়াত কৈছে যে যিমান পাৰে সিমান গৰু মাংস খাওক আৰু গো সুৰক্ষাৰ কথা কোৱা বিজেপিৰ মন্ত্ৰী ইতিমধ্যে জনালে আহ্বান আৰু বিজেপিৰ মন্ত্ৰী স্পষ্ট মন্তব্য কৰিছে যে আপোনালোকে যিমান পাৰে গো মাংস খাওক মুৰ্গী আৰু ছাগলী মাংসতকৈ। আৰু ইয়াত কৈছে গো সুৰক্ষাৰ বাবে ইতিমধ্যে বিজেপিয়ে উত্তৰ প্ৰদেশৰ অসমকে ধৰি দেশৰ আন কেইবাখনো ৰাজ্যত গো সুৰক্ষা বিধেয়ক বলবৎ কৰিবলৈ উঠি পৰি লগাৰ সময়তে নিজৰ দলৰে স্থিতিৰ বিৰুদ্ধে গৈছে বিজেপিৰ এগৰাকী মন্ত্ৰী। আৰু ইয়াত কৈছে মেঘালয় বিজেপি দলৰ মন্ত্ৰী চানবৰ চুল্লাই মেঘালয় জনসাধাৰণক চিকেন ছাগলীৰ মাংস অথবা মাছৰ তুলনাত গৰুৰ মাংস বেছিকৈ খোৱাৰ বাবে ইতিমধ্যে আহ্বান জনাইছে। তাৰ লগতে কৈছে মেঘালয় পশুপালনৰ দপ্তৰ মন্ত্ৰী ইতিমধ্যে চুলাইৰ কয় যে এখন গণতান্ত্ৰিক দেশত মানুহে নিজৰ ইচ্ছা অনুসৰি খাদ্য খোৱাৰ অধিকাৰ আছে। সেয়ে চিকেন ছাগলী মাংস অথবা মাছৰ তুলনাত গৰুৰ মাংস বেছিকৈ খোৱাৰ বাবে জনতাক আহ্বান জনাইছে। মোৰ এই আহ্বান বিজেপিয়ে গো হত্যা বন্ধ কৰিবলৈ ওলাইছে বুলি বহুতৰ মনত ঠাই লোৱা ধাৰণাৰ সলনি ঘটাব পাৰে বুলি ইতিমধ্যে আশা ৰাখিছোঁ। আৰু লগতে কৈছে মন্ত্ৰীগৰাকীয়ে লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মেঘালয়লৈ যাতে গৰু সৰবৰাহ বিঘ্নিত নহয় সেই সময়ত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। আৰু অসমৰ মেঘালয় সীমা সমস্যাৰ বিষয়ে উল্লেখ কৰি ইতিমধ্যে মন্ত্ৰী চুল্লাই কয় যে আমি কেৱল আলোচনাৰ নামত চাহ খাই থাকিলেই নহ'ব আৰু তেওঁ কয় যে আমাৰ ঘৰত যদি চুৰি কৰিবলৈ আহে তেন্তে আমি হাত সাৱটি বহি থাকিলে নহ'ব, আমি আত্মৰক্ষাৰ বাবে ব্যৱস্থা হাতত ল'ব লাগিব। আৰু সীমান্ত মিজো আৰক্ষীয়ে অসম আৰক্ষীক গুলীৰ প্ৰসংগত ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে কয় যে মিজো আৰক্ষী নিজৰ মাটি আৰু মানুহক সুৰক্ষা দিবলৈ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। আৰু মিজোৰাম আৰক্ষী উচ্চ প্ৰশংসা কৰি বিজেপিৰ মন্ত্ৰীগৰাকীয়ে নিজৰ ৰাজ্য অৰ্থাৎ মেঘালয় আৰক্ষীক ভয়াতুৰ বুলি কয় আৰু তাৰ লগতে কৈছে যে ইতিমধ্যে তেওঁ কয় যে সীমান্তত মেঘালয় আৰক্ষীয়ে মাটি আৰু মানুহক ৰক্ষা কৰাৰ সলনি সদায় সাধাৰণ জনতাক আগলৈ ঠেলি দিয়ে আৰু নিজে